আপোনালোক এতিয়া শাসনত থাকোঁতে বিদেশী অসমত নাগৰিকত্ব পাইছে না সেই কথাটো আপোনালোকে আমি কথাটো কৈছোঁ যে আমাৰ কা সংক্ৰান্তত আমাৰ স্থিতি স্পষ্ট আমি কাৰ নামানো আমি কাৰ বিৰুদ্ধে গৈ আমি সুপ্ৰিম কোৰ্টত কেছ ৰুজু কৰিছোঁ এই কথাটো আপোনালোকে কৈছোঁ আহক সুপ্ৰিম কোৰ্টৰ ৰায় আহক ৰায় অহাৰ পিছত আমি নতুনকৈ চিনাক্ত নিশ্চয় কৰিব লাগিব আজি যিজনে এতিয়া নাগৰিকত্ব পাইছে নাই এতিয়া কাখন আছে কাখন অসমতো বলবৎ আমি কৈ আছোঁ কি যে কাখন অসমত বলবৎ হ'ব না আমি কাৰ বিৰোধী নহয় কিন্তু আমি কৈছোঁ যে কাখন অসমত তাৰমানে প্ৰযোজ্য হ'ব নালাগে আমাৰ দাবীটো সেইটোৱে গতিকে যদি কাৰ যদি অসমত প্ৰযোজ্য নহয় তেতিয়া নিশ্চিতভাৱে এই কথাটো যদি সুপ্ৰিম কোৰ্টে যদি ৰায় দিয়ে তেতিয়া নতুনকৈ এই চিন্তাবিলাক এই বিষয়ে নতুনকৈ চিন্তা কৰিবলগীয়া হ'ব কিন্তু আপোনালোকে চৰকাৰৰ লগত কোনো কথা নাপাৰে নেকি আপোনালোক শাসনত আছে মিত্ৰতাত আছে নাই এইটো বস্তুটো এতিয়া মই ধৰি লওক হাইকমাণ্ড নহয় আমাৰ সভাপতি আছে কাৰ্যকৰী এই কথাবিলাক সভাপতি কাৰ্যকৰী সভাপতি কৰিলে আপোনালোকে গম পাব মানে এইকাৰণে বিষয়টো উঠিছে অসম গণ পৰিষদ দলটো বিৰোধী ইস্যুটোক লৈ জন্ম হোৱা দল আৰু এতিয়া আপোনালোক শাসক পক্ষত আছে তাৰ পিছত কাৰ জৰিয়তে এজনে নাগৰিকত্ব পাইছে অসম গণ পৰিষদৰ স্থিতিটো কি আপুনি যেহেতু জন্ম লগ্নৰ পৰা অসম গণ পৰিষদৰ স্থিতি আপোনালোকৰ বেয়া লাগিছে নে ভাল লাগিছে আজি অসম গণ পৰিষদ দলৰ স্থিতি স্পষ্ট যে অসম গণ পৰিষদ দলে কা মানি লোৱা নাই অসমত প্ৰযোজ্য হোৱাটো বিচৰা নাই কা গতিকে এই কথাটোত আমাৰ স্পষ্ট আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে সুপ্ৰিম কোৰ্টত আমি মকৰ্দমা ৰুজু কৰিছোঁ এইটো স্পষ্ট এই বিষয়ে তাৰমানে চাওক আমি কা সংক্ৰান্তত আমাৰ স্থিতি স্পষ্ট আমি এই ক্ষেত্ৰত আমি সুপ্ৰিম কোৰ্টত আমি মকৰ্দমা ৰুজু কৰিছোঁ তাৰ হিয়াৰিং হৈ আছে গতিকে এই হিয়াৰিং হোৱাৰ পিছতহে আমাৰ তাৰমানে মতামত নাগৰিকত্ব এজনে পালে নাই মই কথাটো গম পাইছোঁ এজনে পালে বুলি মই কথাটো আপোনালোকে কৈছে মই জানিছোঁ কিন্তু এই কা সংক্ৰান্তত আমাৰ মতামত আমাৰ স্থিতি স্পষ্ট যে আমি এই সংক্ৰান্তত আমি সুপ্ৰিম কোৰ্টত কেছ ৰুজু কৰিছোঁ মকৰ্দমা ৰুজু কৰিছোঁ গতিকে মকৰ্দমা ৰুজু এতিয়া এইটো আচলতে কি হৈ আছে হিয়াৰিং অৱস্থাত আছে গতিকে হিয়াৰিং হোৱাৰ পিছত নিশ্চয় পৰৱৰ্তী পৰ্যায়ত আমি চিন্তা আপোনাৰ দলটোৱে কথা নাছিলে বিদেশী ইস্যুটো লৈ বিদেশী ইস্যু লৈ আমাৰ দলটো আছে সেই দলটো আছেই আমাৰ বস্তুটো আমি বিদেশী সমস্যা লৈ আমি কেতিয়াও মীমাংসা হেৰি কৰা নাই আৰু কম্প্ৰমাইজ কৰা নাই আমি আৰু নহ'লে আমি তাৰমানে কা সংক্ৰান্তৰ আইনখনক আমি তাৰমানে চেলেঞ্জ কৰি মকৰ্দমা আমি তেতিয়া নিশ্চিতভাৱে আমি বঙাইগাঁও সমষ্টিটো অসম গণ পৰিষদ দিব বিচাৰোঁ জোৰদাৰ দাবী থাকিব সেইটো সমত নাই ডেফিনেটলি জোৰদাৰ দাবী থাকিব নাই চাওক যেতিয়াই নিৰ্বাচন আহে নিৰ্বাচনৰ সময়ত তাৰমানে নিশ্চিতৰ আসন ভাগ বতৰা হয় গতিকে আসন ভাগ বতৰা হোৱাৰ পিছত নতুন সমষ্টি আহে নতুন সমষ্টি আমাৰ পৰা গুচি যায় এনেধৰণৰ বস্তুবিলাক আহি পৰে গতিকে মই ভাবোঁ 2026 চনত যেতিয়া নিৰ্বাচন হ'ব যিহেতু অসম গণ পৰিষদ দলৰ সংগঠন তাত ভেটি শক্তিশালী 8টা কাৰ্যকালৰ কাৰণে তাত অসম গণ পৰিষদে সেই চিটটো দখল কৰি আছে গতিকে নিশ্চিতভাৱে এই চিটটো অসম গণ পৰিষদে পোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় মানে আপোনালোকে বিচাৰিব নিশ্চয় আমিতো বিচাৰিম এইটো বস্তুটো স্বাভাৱিক কথা আমি অসমলৈকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি ৰায় উঠিব লাগে বুলি তেওঁলোকে কৈছে কিন্তু এতিয়ালৈকে মই ইংগিত দিয়া নাই এতিয়ালৈকে মোৰ পত্নীয়ে তাৰমানে অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি মই কৰিব পৰা নাই আৰু মোৰ পত্নীয়েও প্ৰাৰ্থিত্ব লাগে বুলি তেওঁলোকে এতিয়ালৈকে তাৰমানে কাৰো আগত প্ৰকাশ কৰা নাই দলে যদি দিয়ে তেতিয়া বিষয়টো বেলেগ তেতিয়া পৰিৱেশ পৰিস্থিতি বেলেগ হ'ব কিন্তু আজিৰ দিনটোত তাৰমানে বঙাইগাঁৱৰ প্ৰাৰ্থী কোনো ঠিক হোৱা নাই 1 নম্বৰ কথাটো 2 নম্বৰ কথাটো দলে যাক প্ৰাৰ্থিত্ব দিয়ে তাৰ পক্ষতহে মই ফণীভূষণ চৌধুৰী আছোঁ নাই মই নিজে প্ৰাৰ্থী নহয় তাতে কিন্তু অসম গণ পৰিষদ দলৰ মানুহখিনি আছে নহয় যিসকলে তাৰমানে মই প্ৰাৰ্থী আছিলোঁ অসম গণ পৰিষদৰ মানুহসকলে ৰাইজে অসম গণ পৰিষদৰ সমৰ্থকসকলে ভোটদান কৰিছিল সেই অসম গণ পৰিষদ দলৰ সমৰ্থকসকল এতিয়াও তাত আছে অসম গণ পৰিষদৰ কৰ্মীসকল অসম গণ পৰিষদৰ ভাল পোৱা মানুহখিনি এতিয়াও আছে গতিকে মই ভাবোঁ যিয়েই কংগ্ৰেছৰ কেণ্ডিডেট নহওক কিয় আমাৰ তাত তাৰমানে সমস্যাৰ সৃষ্টি নহয় পত্নী প্ৰাৰ্থী হ'ব পাৰে নেকি না মই কথাটো ৰাইজে বিচাৰিলে মই এই কথাটো এতিয়া আপোনালোকক মই ক'ব নোৱাৰিম কাৰণ এই কাৰণেই মই ক'ব নোৱাৰিম যে বোলে মই প্ৰাৰ্থী মোৰ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰি মই তেওঁলোকে চিন্তা এই মুহূৰ্তত মই কৰা নাই কিন্তু যদি দলে পিছত কি চিন্তা কৰে সেইটো কথা সেইটো দলৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু মোৰ পত্নীয়ে এতিয়ালৈকে প্ৰাৰ্থিত্ব বিচৰা নাই বঙাইগাঁও উপনিৰ্বাচন হ'ব 5টা সমষ্টিতে বঙাইগাঁৱতো হ'ব কিন্তু উপনিৰ্বাচনৰ সংক্ৰান্তত বঙাইগাঁৱত অসম গণ পৰিষদ দলে ইতিমধ্যে সংগঠনৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছে আৰু বঙাইগাঁৱত যোৱা 8টা কাৰ্যকালৰ কাৰণে তাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জয়ী হৈছে গতিকে এই পৰম্পৰাটো যাতে ধৰি ৰাখিব পৰা যায় তাৰ কাৰণে দলীয় কৰ্মী দলীয় সদস্যসকল উঠিবই লাগিছে আৰু আমি ভাবোঁ
এই যোৱা 8টা কাৰ্যকালৰ যি পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ থাকিব। আপোনাৰ পত্নীৰ নামটো চৰ্চা হৈছে সমান্তৰালকৈ বঙাইগাঁও জিলা সভাপতিয়েও কিন্তু তেওঁলোকেও প্ৰাৰ্থিত্ব বিচাৰিছে। এই ক্ষেত্ৰত কিবা কণ্ডল বা কেনেধৰণৰ গোটেই বিষয়টো? কোনো কণ্ডল আমাৰ তাত নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল কি তাতে প্ৰাৰ্থী বাছনি কৰাৰ সংক্ৰান্তত আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। সেই সভাত আমি এখন কমিটি গঠন কৰিছোঁ। তেওঁলোকে তাৰমানে চোৱা চিতা কৰি আছে কাক প্ৰাৰ্থিত্ব দিলে আমাৰ জয়ী হোৱাত সহজ হ'ব, এই কথাটো তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে আৰু তেওঁলোকে ৰিপৰ্ট দাখিল কৰিব কেন্দ্ৰীয় সমিতিক, আৰু কেন্দ্ৰীয় সমিতি দাখিল কৰাৰ পিছত কেন্দ্ৰীয় সমিতিয়ে সেই বিষয়টো বিবেচনা কৰিব। বিবেচনা কৰি যিগৰাকী প্ৰাৰ্থীক দিলে জয়ী হ'ব সেইগৰাকী তেনেধৰণৰ প্ৰাৰ্থীকে তেওঁলোকে নিশ্চয় কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।